আমিতো আছোৱেই আৰু মই আগতেও কৈছিলোঁ যে আমি বিৰোধী ঐক্য মঞ্চ গোটেই দেশত আমাৰ কংগ্ৰেছ দলে নেতৃত্ব লৈছিলে আৰু আপোনালোকে দেখিছে আমি একেলগে আছোঁ। দুই এটা দল নীতিশ কুমাৰ ডাঙৰীয়াকে প্ৰমুখ কৰি ইফাল সিফাল হ'ব পাৰে, কিন্তু বেছিভাগ দলে মূল যিটো আমাৰ লক্ষ্য আছিলে সংবিধান বচাওঁ, গণতন্ত্ৰ বচাওঁ, আমি সেই লক্ষ্যৰ পৰা বিচ্যুত হোৱা নাই। অসমতো মই নিজেও সুখী যে আমি প্ৰায়খিনি দলেই, আনকি কোনোবা দলে কোনোবা সমষ্টিত যদিও ইলেকশ্যন খেলিছে, বেলেগ সমষ্টিত আকৌ আমাক সহযোগ কৰিছে, সেইটো আপোনালোকেও দেখিছে। গতিকে আমি পাৰ্যমানে চেষ্টা কৰিছিলোঁ বিৰোধী একত্ৰিত কৰিবৰ কাৰণে। 1%, 2% বা 5% হয়তো আমি ছাকচেছ হোৱা নাই, কিন্তু মই ভাবোঁ যে 90% আমি কৃতকাৰ্য হৈছোঁ বিৰোধী একত্ৰিত কৰা। এতিয়া বাকীখিনি ৰাইজে চাই আছে, ৰাইজক আশ্বস্ত কৰিবৰ কাৰণে যিমান আমি চেষ্টা কৰিছিলোঁ সেইখিনি আমি সকলোৱে 4 জুনত গম পাম। 26 লোকসভা নিৰ্বাচন কৰিছে, এই বিষয়ে আলোচনা কৰি আপোনালোকে কিবা এছেছমেণ্ট কৰিছে নেকি? আৰু তাৰ লগতে 26ৰ কাৰণে আপোনালোকে এই যিটো মিত্ৰতা বা যেনেধৰণে আপোনালোকৰ ঐক্যবদ্ধ সংগ্ৰাম তাক আগুৱাই নিয়াৰ কাৰণে কিবা পৰিকল্পনা বা কিবা একদম আৰম্ভণি কৰি দিয়াৰ যিটো চিন্তা, ইয়াত 3টা কথাৰ মাজত আছে। এটা আছে 4 জুন। 4 জুনত এটা ৰাজনৈতিক পথ পৰিৱৰ্তনৰ আশাত আমি ৰৈ আছো, আৰু সেই 4 জুনৰ লগত প্ৰত্যেকটো ৰাজনৈতিক দলৰে ৰণকৌশল কিছু নিশ্চিতভাৱে সলনি হ'ব, চবৰে সলনি হ'ব, শাসকৰ থকাৰো সলনি হ'ব, বিৰোধীৰো সলনি হ'ব। সেইকাৰণে 4 জুনৰ আগত বহুত কথা আমি পাতাটো, যদিও মই দেখিছোঁ কোনোবা টিভিয়ে কৈছে আমুক পাতিছে তামুক পাতিছে, আমি একেষাৰতে ক'বলৈ গ'লে মত বিনিময়, মই কি ভাবিছোঁ আপুনি কি ভাবিছে, এনেকৈ আমি ইজনে সিজনৰ পৰা জানিছোঁ। 4 জুন আছে, 4 জুনৰ পিছত আমাৰ লক্ষ্য হ'ব পঞ্চায়ত নিৰ্বাচন, আৰু পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আৰু পৰৱৰ্তী আমাৰ দলৰ স্থিতি কি হ'ব বিভিন্ন বিষয়বিলাকত মই ভাবিছোঁ আমাৰ 4 জুনৰ পিছত 10 দিনমানৰ ভিতৰত, জুনৰ 2nd উইকৰ ভিতৰত আমি APCCয়ে পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং পাতি পেলাই আমি পঞ্চায়ত ইলেকশ্যন বা বিৰোধী ঐক্য বা কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ৰাজনীতি প্ৰেক্ষাপট আমি সেইখিনি আলোচনা কৰি আমি পৰৱৰ্তী কথাখিনি আপোনালোকক আৰু ভালকৈ ক'ব পাৰিম। এতিয়া যদি মই কওঁ সেইখিনি সভাপতি ব্যক্তিগত মতামতৰ নিচিনা হ'ব, সেইকাৰণে মই অনুৰোধ কৰিম আপোনালোকক যে আমি ক'ৰবাত বহা মানেই বহুত দীঘলীয়া জল্পনা কল্পনা হ'ব নালাগে। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কি সিদ্ধান্ত ল'ব সেইটো আমি 15 জুনৰ ভিতৰত পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং পাতি আমি পঞ্চায়ত নিৰ্বাচন বা বিৰোধী ঐক্য মঞ্চৰ ক্ষেত্ৰত বা পৰৱৰ্তী পদক্ষেপৰ ক্ষেত্ৰত আমি যি সিদ্ধান্ত ল'ম নিশ্চিতভাৱে আমি ৰাজহুৱা কৰিম। কিন্তু কালি যেতিয়া আপোনালোকে 4জন সভাপতি বহিলে, আজি বিজেপিৰ ফালৰ পৰা কাউণ্টাৰ আহিলে, মানে আপোনালোক অলপ ঐত্যুৎসাহী বুলি কৈছে, ধৰি লওক কংগ্ৰেছ ঐত্যুৎসাহী, মানে ৰিজাল্ট দিয়াই নাই 4 তাৰিখৰ ফলাফল 24ৰ নিৰ্বাচনৰ, তাৰপিছত 26ৰ কাৰণে আপোনালোকে আলোচনা কৰিলে, এনেকুৱা ধৰণৰ কিন্তু কিছুমান কথা কৈছে। উৎসাহীটো ঠিক আছে, ক'ব পাৰে, কোৱাটো আপত্তি নাই। এতিয়া তেওঁলোকক সুধিটো আৰু আমি কেতিয়া বহিম ডেটটো ল'ব নোৱাৰোঁ। এতিয়া মই এইটো কৰিলেই হ'ব যে বিজেপি চৰকাৰৰ পৰা এপ্ৰুভেল ল'ব লাগিব যে আমি কি তাৰিখে বহিব লাগিব, তেনেকুৱা ব্যৱস্থা আছে। আমি বহাটো যদি চকুত পৰিছে উপায় নাই, কি কৰিব।